অজামিল উপাখ্যান ষষ্ঠ স্কন্ধ প্ৰথম অধ্যায় দুলৰী মংগলাচৰণ নৰকৰ বৰ্ণনা। হীৰা বিজয় জয় জয় জগত জনক জয় জগন্নাথ নাম পতিত পাতকী অন্ত্যজুনিস্তৰৈ স্মৰণে যাহাৰ নাম যাহাৰ আজ্ঞাক শিৰে ধৰয়াতি হৰিহৰ প্ৰজাপতি সেনয় ঈশ্বৰ কৃষ্ণক কৰোঁ সহস্ৰ কোটি প্ৰণতি। নমো ভগৱন্ত সততে কৰণিত যিটো ভকতক দয়া সৃষ্টি স্থিতি লয় কৰণতে আশ্ৰয় কটাক্ষে যাহাৰ মায়া যত অৱতাৰ বিভূতি যাহাৰ যাৰ মহাহৰি নাম হেনয় ঈশ্বৰ কৃষ্ণক কৰোঁ সহস্ৰ কোটি প্ৰণাম। পৰম পাতকী দ্বিজ জামিল মলিন ধম বুদ্ধি নাৰায়ণ বুলি পুত্ৰ কদাকন্তে সিও ভৈল মহাবুদ্ধি পাপত নিস্তৰি সংসাৰ কতৰি পাইলা বৈকুণ্ঠত স্থান কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে অজামিল উপাখ্যান। শুনাহ ভাষদ ভাগৱত পদ নিকবদ হুয়ায়াতি কৃষ্ণৰ শ্ৰৱণ কীৰ্তনে কৰয় প্ৰথমে পাপৰ শাস্তি। যত মহাপুণ্য আপুনি উপজে মিলাবৈ মহামুকুতি একেদায়ে তিনি কাৰ্য সাধন ভিনি হেন শেষ ভকতি। ৰাম পৰীক্ষিত নিপে পুচন্ত সুকত শুনামুনি মহামতি কৃষ্ণৰ দুচিৰ চৰিত্ৰ শুনিলো তোমাৰ মুখে সম্প্ৰতি। সূৰ্যমণ্ডলৰ নক্ষত্ৰ গ্ৰহৰ কহিলা সমস্তে স্থিতি পৃথিৱী পৰ্বতো সৰ্ব হবৰো প্ৰমাণ শুনিয়া ভৈলো ত্ৰিপিতি। আৱে মুনিবৰ কহিও দুষ্টৰ নৰকৰ কেন নয় কোন পাপে কোন যাতনা তপদে শুনিয়াও উপজৈ ভয় কতেক নৰক কাৰ কিবা নাম কৰিও হবে বিদিত শুনি মুনি বৰ দিলত উত্তৰ শুননি পৰীক্ষিত। ইহাতো পাতালৰ তলত জলৰ ওপৰে যমৰ পুৰ অসংখ্যাত তাত দুষ্টৰ নৰক জুৰি আছে বহু দূৰ। তাতে মুখ্য মহাদুষ্টৰ নৰক 84 লক্ষ হাজাৰ তাৰ গুণ নাম বনাইবাক লাগি
শকতীয়া চৈকাহাৰ দুঘুৰ নৰক দেখন্তে চমক সাগৰ যেন কল্লোল শুনি অৱতাৰ পাতে কি পজাৰ ইয়াত নাদৰুল তাত মহামুখ্য আঠাইখন নৰক শুনিও তা নাম তাহাৰ ৰৌৰৱতা বৃক্ষ অন্ধতা বৃক্ষ পৰম দ্ৰোহনিকাৰ কুম্ভীপা ককাল সুত অক্ষিপত তপ্ত সুস্মৃ মহা দুখ লাল ভক্ষ খাৰ কদম ৰাখক ভোজন শুকৰ মুখ হীৰাম হুচি মুখ মহাৰৱ কণ্ঠখ দণ্ড শোক বিষখন অয়পান পাত ৰুদ্ৰ শূল পুত অবিচিকি বিভূজন বৈতৰ নিয়ন্ধ কূপ যুদু কদক বৰ্জ কুণ্ঠশাল মিনিলি শালমলি এই অপৰিৱৰ্তন সাৰবে আদন পৰবজাতনাস্থলী হীৰাম অৱতনী ৰুধ সহিতে আঠাইক নৰকইটো দুৰ্ঘূৰ আনু আছে যত যাতনা তাহাৰ কোনে কহি পাৱে উৰ পাতে কি প্ৰজাৰ পৰম নিকাৰ কৰন্তে কিং কৰে শাস্তি যত পুৰচনি শুনি সদায় ঘূৰৱাত নাদৱাতি এই ৰাম প্ৰয়াসে পাপ কৰে নৰে ঐত ভোগকালে মহাদুখ পুণ্য কৰি জীৱা স্বৰ্গত বনিশ্চয় তহিতো নাহিকে সুখ তোৰ পৰা দেখৈ পাপীৰ যাতনা শুনয়াত নাহাত যত কেতিখন খহি পৰো ইটো ভয় নুগুচে সদা মনত ৰাম দিব্য স্বৰ্গ ভোগ ভোজে তথাপিতো চিন্তাই ধাতুৰাই যেন কাটি বাৰ বন্দিৰ পিন্ধতে খাহতে সনিতুষ নাই যতত পতীৰ্থ যজ্ঞ দান কৰি যদি মহাপুণ্য সঞ্চয় তথাপি কালৰ হাত নেৰাই যদি ব্ৰহ্মভুৱনত বঞ্চয় হে ৰামে কেতি ক্ষণে কালে ধৰে ইটো ভয় ব্ৰহ্মা কোনেৰৈ হল বঠা কহিলো পৰম তথ্য নৃপবৰ আৱে শুনা পাছ দ্বিতীয় অধ্যায় ছবি উপদেশ হে ৰাম ইটো ভাগৱত পদ শুনিলা সভাসদ দাৰুণ দুৰ্ঘোৰ যমলোক ও আয়ু যায় আলে জালে কেতি ক্ষণে ধৰে কালে যমপুৰে আৱে কেত্ৰ শুক কি কাৰ্যে আকুল মন যিটো ভাৰ্যা পুত্ৰ ধন নাতে তাতে সবে মায়া তিলেকে সন্যোগ শুই তিলেকত কিছু নুই চঞ্চল মেঘৰ যেন ছায়া হেৰা বিষয় পশুৰ ভোগ্য কৃষ্ণ ৰহেৱাদ যোগ্য ভাৰতত নৰকলে মৰ আকপাই হেলা কৰি
সদানো সুমৰে হৰি কিনো নৰ অধম পামৰ হে ৰাম শাস্ত্ৰৰ বুজিয়া মজা এই সদায় কৃষ্ণক ভজা হৈয়া এক শৰণ কৃষ্ণত কৃষ্ণ কৃষ্ণক কৰিও সেৱ কৃষ্ণকে সুখিত দেৱ ও চিন্তা তান চৰণ মন হীৰা মায়াৰো ভাগিবে কপ তৰিবা যাতনা তাপ যমৰ গুচিবে হবে দাই যাৰ নাম লৈলে তৰি হেনয় বান্ধৱ হৰি ইহ পৰ লোকৰ সহায় হে ৰাম তানে শুনা গুণগ্ৰাম হস্তে কৰা তানে কাম মুখতনে ৰিবা হৰি নাম ইয়েতেকে পাপক বাঞ্চা অক্ষয় পুণ্যক সঞ্চা নিৰন্তৰে বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 ৰাম